নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। দেশজুৰি ধৰ্মঘট অৰ্থাৎ ৰাজ্যজুৰি নহয়, এইবাৰ দেশজুৰি ধৰ্মঘট হ'বলৈ গৈ আছে অংগনবাড়ী আৰু ৰান্ধনীসকলৰ। এটা বিগ আপডেট লৈ আহিছোঁ অংগনবাড়ী আৰু ৰান্ধনীসকলৰ ফালৰ পৰা। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ফালৰ পৰা ফেচবুক লাইভৰ জৰিয়তে এটা বিগ আপডেট দিছে। এটা যৌথ পৰ্যায়ত এটা আন্দোলন হ'বলৈ গৈ আছে 9 জুলাই তাৰিখে। তেওঁলোকৰ যি ফেচবুকৰ আপডেট, তেওঁলোকৰ যি মন্তব্য, সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। কি নতুনকৈ তেওঁলোকে আন্দোলনৰ পদক্ষেপ লৈছে, সকলোবিলাক আপডেট এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ এই চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তেওঁলোকৰ কি মন্তব্য আপোনালোকে শুনি লওক পোনপ্ৰথমে। গৰু চুৰৰ ঘটনাই নহয়, অসমত মজুৰি চুৰৰ ঘটনা ঘটিছে। শ্ৰমিকৰ প্ৰাপ্য মজুৰি নিদিয়াকৈ থাকি চুৰ কৰি আছে। আজি আমি বেজ পৰিধান কাৰ্যসূচী কৰিছোঁ সমগ্ৰ অসমতে, আৰু অসমৰ চাহ বাগানৰ বনো শ্ৰমিকৰ পৰা আৰম্ভ কৰি আঁচনিভুক্ত কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, সহায়িকা, নিৰ্মাণ শ্ৰমিক, কল কাৰখানাৰ শ্ৰমিক, তৈল খণ্ডৰ শ্ৰমিক, বিভিন্ন প্ৰতিষ্ঠানৰ শ্ৰমিক কৰ্মচাৰীসকলে বেজ পৰিধান কৰিছে। আমাৰ এই ধৰণৰ এই বেজ পৰিধান কৰিছে আৰু চৰকাৰৰ যি জনবিৰোধী নীতি তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু 9 জুলাইত ধৰ্মঘট সফল কৰাৰো আহ্বান জনাইছে। ইতিমধ্যে মটৰ শ্ৰমিকসকলে যৌথভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে 9 জুলাই তাৰিখে চাকা বন্ধ পৰ্যন্ত তেনেকৈ পালন কৰিব। কাৰখানা শ্ৰমিকে নটিচ দিছে, তৈল খণ্ড শ্ৰমিকে নটিচ দিছে। ধৰ্মঘট ব্যাপক হ'ব আৰু এই ধৰ্মঘটে কেন্দ্ৰীয় চৰকাৰৰ সঁচা অৰ্থৰে এটা শিক্ষা দিয়াৰ কাৰণে আগবাঢ়ি আছে। দুধ খা দুধ, পানী কা পানী কাৰণে চাইছে। আমি 10টা বছৰ চাহ বাগানৰ বনুৱাক মাত্ৰ 250 টকা হাজিৰাত কামত খটুৱাই আছিল। এতিয়া অতি সম্প্ৰতি এই ACMS নামৰ যিটো দীৰ্ঘদিনীয়া চাহ বাগানৰ মালিক পক্ষৰ লগত থকা এটা শ্ৰমিক সংগঠন তথাকথিত, আমাৰ লাজো লাগে কথাবিলাক ক'বলৈ গ'লে, সেই সংগঠনটোৰ নেতৃত্বত এখন কিবা MOS নে বুজাবুজি চুক্তি হৈছে আৰু সেই চুক্তি কৰি পেলাই এতিয়া শ্ৰমিকৰ পাই থকা মজুৰিটোকো কেনেকৈ কাটিব পাৰি তাৰ এটা নতুন ধৰণৰ ব্যৱস্থা আনিছে। ইনচেণ্টিভ, তেওঁলোকৰ প্ৰডাকশ্যনৰ লগত লগাই পেলাই উদগনিমূলক মজুৰি, যিটো ইনচেণ্টিভ মজুৰি বুলি কোৱা হয়, উদগনিমূলক দিব, বনাছ দিব। আৰু সেই বনাছ দিয়াৰ নামত তেওঁলোকৰ এতিয়া 24 কেজি বা তাতকৈ যদি কম চাহ উৎপন্ন কৰে তেওঁৰ দৰমহা পৰ্যন্ত কৰ্তন কৰিব। অৰ্থাৎ 250 টকা হাজিৰাৰো কম দিয়াৰ এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। বিকল্প কথা আপোনালোকে তেখেতৰ মন্তব্যৰ পৰা গম পালে যে কেৱল অংগনবাড়ী আৰু ৰান্ধনীসকলৰ নহয়, যৌথভাৱে এক প্ৰতিবাদ সাব্যস্ত হ'ব চাহ শ্ৰমিক আৰু বিভিন্ন শ্ৰমিকসকলৰ যি কম মজুৰি তেওঁলোকে কাম কৰে, তো সেই মজুৰিৰ বাবদ এটা বৃহৎ প্ৰতিবাদ সাব্যস্ত হ'ব। অৰ্থাৎ কম মজুৰি দিয়াৰ বাবে কেৱল ৰাজ্যজুৰি নহয়, দেশজুৰি এক প্ৰতিবাদ সাব্যস্ত হ'ব 9 জুলাই তাৰিখে। তো ফেচবুক লাইভৰ জৰিয়তে CITUৰ ফালৰ পৰা জনাইছে আৰু বিভিন্ন তেওঁলোকে প্ৰচাৰ চলাই আছে যে প্ৰতিবাদ 9 জুলাই তাৰিখে হ'ব। অংগনবাড়ী হওক, ৰান্ধনীসকল হওক, সকলোৱে লগ লাগি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ আছে 9 জুলাই তাৰিখে।